আমি সকলোৱে জানো যে ইউটিউব হৈছে বিশ্বৰ আটাইতকৈ সফল ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম আৰু ইউটিউবৰ এই সফলতাৰ কৃতিত্ব সদায় গুগলক দিয়া হয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে ইউটিউব আচলতে গুগলৰ দ্বাৰা সৃষ্টি হোৱা নাই। ইউটিউবৰ আচল ৰচক কোন আহক জানো। এজন সাধাৰণ ল'ৰা এটা ভিডিঅ' আৰু প্ৰায় 20 বছৰ ধৰি নিৰুদ্দেশ। কিন্তু এই ল'ৰাজন কোন আৰু কেনেকৈ মাত্ৰ এটা সাধাৰণ ভিডিঅ' আজিলৈকে 35 কোটিতকৈও অধিক ভিউ 1.7 কোটিতকৈও অধিক 1 কোটিতকৈ অধিক কমেণ্ট লাভ কৰিছে। মাত্ৰ এটা ভিডিঅ'ৰ বাবেই এই চেনেলটোৱে 50 লাখতকৈও অধিক গ্ৰাহকৰ বৃত্তি গঢ়ি তুলিছে। এই ভিডিঅ'টো আৰু এই ল'ৰাজনৰ ৰহস্য কি? এই ভিডিঅ'টোৱে ইউটিউবৰ প্ৰথমটো ইউটিউব ভিডিঅ'। যদি আপুনি বহুদিনৰ পৰা ইউটিউব চাই আছে তেন্তে আপুনি নিশ্চয় মি এট দ্য জো নামৰ ভিডিঅ'টো দেখিছে, য'ত এজন ল'ৰাই হাতীৰ লগত কথা কয়। হাতীৰ লগত কথা কোৱা এই ল'ৰাজনৰ নাম জাভেদ কৰিম, যি বিশ্বৰ প্ৰথম ইউটিউবাৰ। 2005 চনৰ 24 এপ্ৰিলত ইউটিউবৰ প্ৰথমটো ভিডিঅ' মি এট দ্য জো নামেৰে আপলোড কৰা হয়। আটাইতকৈ আচৰিত কথাটো হ'ল তেওঁ কেৱল এটা ৰেণ্ডম ইউটিউবাৰ নহয়, তেওঁ ইউটিউবৰ সহ-প্ৰতিষ্ঠাপক, যিয়ে আন দুজন ব্যক্তি চাৰ্ড হাৰ্লি আৰু ষ্টেপ চেনৰ সৈতে ইউটিউবৰ দৰে এটা প্লেটফৰ্ম তৈয়াৰ কৰিছিল। ভাবি চাওকচোন, যদি জাভেদ নাথাকিলেহেঁতেন তেন্তে হয়তো আজি ইউটিউবৰ অস্তিত্ব একেবাৰেই নাথাকিলেহেঁতেন। কিন্তু এটা কথা মন কৰিছেনে, জাভেদ ইউটিউবৰ সহ-প্ৰতিষ্ঠাপক আছিল যদিও মাৰ্ক জুকাৰবাৰ্গৰ দৰে তেওঁলোকৰ নাম কেতিয়াও শুনা নাযায়। এটা ভিডিঅ' 50 লাখ ছাবস্ক্ৰাইবাৰ, 35 কোটিতকৈও অধিক দৰ্শন আৰু ইউটিউবৰ সহ-প্ৰতিষ্ঠাপক হোৱাৰ পাছতো নতুন আপলোড, সাক্ষাৎকাৰ, ৰাজহুৱা উপস্থিতি ছচিয়েল মিডিয়াত নাই। এই ল'ৰাজন ক'ত আৰু এতিয়া তেওঁ কি কৰে? আৰু যি দুজনৰ লগত জাভেদে ইউটিউবৰ দৰে প্লেটফৰ্ম আৰম্ভ কৰিছিল তেওঁলোকৰ কি হ'ল? গতিকে এইটো তিনিজন মানুহৰ কাহিনী, যিসকলে ইউটিউব সৃষ্টি কৰিছিল আৰু তাৰ পিছত নোহোৱা হৈ গৈছিল। আহক সম্পূৰ্ণ কাহিনীটো শুনো। গতিকে এই সকলোবোৰ কেতিয়াৰ পৰা আৰম্ভ হয়? যেতিয়া তিনিজন বন্ধুৱে একেলগে এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল। কিন্তু এইটো এটা স্বাভাৱিক ষ্টাৰ্টআপ নাছিল, এইটো আছিল ইউটিউবৰ আৰম্ভণি। আজি আমি সকলোৱে জড়িত হৈ থকা এখন মঞ্চ। তাৰ আগতে এই তিনিওজনে পেপলত কৰ্মচাৰী হিচাপে কাম কৰিছিল আৰু তেতিয়াই তেওঁলোকৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। অফিচৰ কামতকৈও নতুন ধাৰণাৰ বিষয়ে বেছি আলোচনা কৰিছিল। কিন্তু ইউটিউব সৃষ্টিৰ ধাৰণাটো কেনেকৈ আহিল? জাভেদক যেতিয়া ইউটিউব সৃষ্টিৰ আঁৰৰ কাৰণ সোধা হৈছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ নিজৰ পচন্দৰ ভিডিঅ' ইণ্টাৰনেটত চাব পৰা নাই আৰু তেওঁৰ এই সমস্যাই তেওঁক ইউটিউব সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াতেই সৃষ্টি হৈছিল ইউটিউবৰ ধাৰণা। কিন্তু চাঞ্চল্যকৰ কথাটো হ'ল আৰম্ভণিতে ইউটিউব নাছিল। আচলতে 2005 চনত ভেলেণ্টাইন ডেত এই লোকসকলে ইউটিউবক ডেটিং সাইট হিচাপে গঢ়ি তুলিছিল, টিউন ইন হুকাৰ, য'ত ব্যৱহাৰকাৰীয়ে নিজৰ ভিডিঅ' আপলোড কৰি অংশীদাৰ বিচাৰিব পাৰিব। কিন্তু এই সমস্যাটো আছিল যে কোনেও ভিডিঅ' আপলোড কৰা নাছিল। গতিকে অৱশেষত সিদ্ধান্ত লোৱা হ'ল যে ইয়াক সাধাৰণ ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম হিচাপে গঢ়ি তোলা হ'ব। 2005 চনৰ 14 ফেব্ৰুৱাৰীত ইউটিউবৰ ডোমেইন পঞ্জীয়ন কৰা হয়, যিটো আছিল youtube.com। দুমাহৰ পিছত অৰ্থাৎ 2005 চনৰ 23 এপ্ৰিলত জাভেদে ইউটিউবত প্ৰথমটো ভিডিঅ' আপলোড কৰে, যাৰ নাম আছিল মি এট দ্য জো। এজন ল'ৰাই হাতীৰ সৈতে কথা কৈ থকা এটা সাধাৰণ ভিডিঅ', যিটো ভিডিঅ'ই 35 কোটিতকৈও অধিক দৰ্শন লাভ কৰিছে। তেতিয়াৰ পৰা ইউটিউব ইমান দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে, যিটো ভিডিঅ'ই 35 কোটিতকৈও অধিক দৰ্শন লাভ কৰিছে। তেতিয়াৰ পৰাই ইউটিউব ইমান দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে যে গুগলেও নিজৰ ভৱিষ্যত দেখিলে আৰু তাৰ পিছত 2006 চনত গুগলে $1.65 বিলিয়ন ইউটিউব কিনিলে, অৰ্থাৎ 1000 কোটিতকৈও অধিক টকাত। বন্ধুসকল, প্ৰথমে ইউটিউবৰ তিনিজন সৃষ্টিকৰ্তাৰ ভিতৰত আটাইতকৈ কনিষ্ঠ জাভেদ কৰিমৰ কথা কওঁ। 1979 চনৰ 5 অক্টোবৰত জাভেদৰ জন্ম হৈছিল জাৰ্মানীৰ মেজবাৰ্গ টাউনত। তেওঁৰ পিতৃ বাংলাদেশী মূলৰ আৰু মাতৃ জাৰ্মান মূলৰ আছিল আৰু দুয়োজনে গৱেষক হিচাপে কাম কৰিছিল। পিতৃ নেইমুল কৰিম 3M কোম্পানীত গৱেষক হোৱাৰ বিপৰীতে মাতৃ ক্ৰিষ্টিন আছিল মিনিছটা বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিজ্ঞানৰ গৱেষক। বন্ধুসকল, যেতিয়া জাভেদ অতি সৰু আছিল তেতিয়া তেওঁৰ পৰিয়ালে মেজবাৰ্গ এৰি পশ্চিম জাৰ্মানীৰ নিউ চহৰলৈ হস্তান্তৰিত হৈছিল আৰু তাৰ পিছত তেওঁৰ শৈশৱৰ বেছিভাগ সময় এই চহৰতে কটায়। কিন্তু 12 বছৰ বয়সত তেওঁৰ পৰিয়ালে পুনৰ স্থানান্তৰিত হৈ মিনিছটাৰ ছেইণ্ট পল চহৰলৈ স্থানান্তৰিত হয়। বন্ধুসকল, জাভেদে এই চহৰতে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত তেওঁ ইলিনয়ছ বিশ্ববিদ্যালয়ত অধিক অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল। পঢ়া-শুনা কৰি থাকোঁতে পেপল কোম্পানীত চাকৰি পায় আৰু কাম কৰি থাকোঁতে তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত পেপল কোম্পানীৰ দুজন সহকৰ্মীৰ সৈতে বন্ধুত্ব গঢ়ি উঠে। বন্ধুসকল, জাভেদে ইউটিউবৰ বিকাশত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু তাৰ পিছত হঠাতে তেওঁ ইউটিউব এৰিব লগা হ'ল। আচলতে সেই সময়ত তেওঁ উদ্যোগীকৰণতকৈও অধ্যয়নৰ প্ৰতি বেছি আগ্ৰহী আছিল, কাৰণ তেওঁ অধ্যয়ন কৰি অধ্যাপক হ'ব বিচাৰিছিল। আৰু 2006 চনত যেতিয়া গুগলে ইউটিউব অধিগ্ৰহণ কৰিছিল, তেতিয়া তেওঁ কেৱল পঢ়াৰ বাবে ইউটিউবৰ কৰ্মচাৰী হোৱাৰ পৰিৱৰ্তে কেৱল এজন অনানুষ্ঠানিক উপদেষ্টা হৈ পৰিছিল। কিন্তু পিছত তেওঁ নিজেই স্বীকাৰ কৰে যে তেওঁৰ ইউটিউব এৰি যোৱাৰ সিদ্ধান্ত ভুল আছিল, কাৰণ এই সিদ্ধান্তৰ বাবেই কোম্পানীটোত তেওঁৰ অংশীদাৰিত্ব হ্ৰাস পাইছিল
আচলতে বন্ধুসকল, যেতিয়া গুগলে ইউটিউব অধিগ্ৰহণ কৰিছিল তেতিয়া জাভেদে গুগলৰ 1,37,443টা শ্বেয়াৰ পাইছিল, যাৰ সেই সময়ত মূল্য আছিল প্ৰায় $65 মিলিয়ন। যদি জাভেদে ইউটিউব এৰি নগলহেঁতেন তেন্তে তেওঁ আজি বিলিয়নিয়ৰ হলহেঁতেন। কিন্তু তেওঁ উদ্যয়নৰ বাবে বেলেগ এটা পথ বাছি লৈছিল, য'ত ইউটিউব এৰি যোৱাৰ পিছত প্ৰথমে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিছত দুয়োজনে একেলগে ৱাই ভেঞ্চাৰ্ছ নামৰ কোম্পানী এটা আৰম্ভ কৰিছিল, যিয়ে নতুন ষ্টাৰ্টআপ আৰু বন্ধু-বান্ধৱীক মেণ্টৰশ্বিপ, গাইডেন্স আৰু কনচাল্টিং প্ৰদান কৰিছিল। আজিও তেওঁলোকে একেটা কোম্পানীকে চলাই আছে। বাৰু বন্ধুসকল, এইটো আছিল জাভেদ কৰিমৰ কাহিনী। এতিয়া ইউটিউবৰ দ্বিতীয় প্ৰতিষ্ঠাপক চাড হাৰ্লিৰ কথা কওঁ। বন্ধুসকল, 1977 চনৰ 24 জানুৱাৰীত আমেৰিকাৰ ৰিডিং চহৰত জন্মগ্ৰহণ কৰিছিল চাড হাৰ্লিয়ে। চাড সৰুৰে পৰা আৰ্টছৰ প্ৰতি অতি আগ্ৰহী আছিল, যাৰ বাবে তেওঁ স্কুলীয়া সময়ৰ পৰাই নিজৰ স্কেচ শিল্পকৰ্ম বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু যেতিয়া তেওঁ হাইস্কুলত উপনীত হ'ল তেতিয়া আৰ্টছৰ লগতে কম্পিউটাৰ আৰু প্ৰযুক্তিৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে আৰু হাইস্কুলৰ সময়ছোৱাত তেওঁ টেকন'লজি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ সদস্য হৈ পৰিছিল। ইয়াৰ উপৰিও তেওঁ দৌৰৰ প্ৰতিও অতি আগ্ৰহী আছিল আৰু এই খেলবিধত তেওঁ 1992 আৰু 1994 চনৰ ভিতৰত ৰাজ্যিক খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। বন্ধুসকল, স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত চাৰ্ডে ইণ্ডিয়ানা ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়াৰ পৰা ফাইন আৰ্টছত BA কৰিছিল আৰু বিশ্ববিদ্যালয়ৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত জাভেদ কৰিমৰ দৰে পেপলত চাকৰি কৰিছিল, য'ত তেওঁ পেপলৰ ইউজাৰ ইণ্টাৰফেচত লগ'ৰ ডিজাইনৰ কাম কৰিছিল। আৰু আমি ইতিমধ্যে আপোনাক কৈছো যে চাৰ্ডে পেপল কোম্পানীত দুজন মানুহক লগ পাইছিল, তাৰে এজনৰ নাম জাভেদ কৰিম আছিল। পিছতে তিনিওজনে মিলি ইউটিউব গঢ়ি তুলিছিল। বন্ধুসকল, ইউটিউব প্ৰতিষ্ঠা কৰাৰ পিছত চাৰ্ডক এই কোম্পানীটোৰ প্ৰথম CEO হিচাপে নিযুক্তি দিয়া হয়। কিন্তু সেই সময়ত তেওঁৰ কাম আছিল কেৱল ইউটিউবৰ টেগিং আৰু শ্বেয়াৰিং ফিচাৰ পৰিচালনা কৰা। ইয়াৰ পিছত 2006 চনৰ অক্টোবৰ মাহত যেতিয়া গুগলে ইউটিউব অধিগ্ৰহণ কৰে তেতিয়া চাৰ্ডে কোম্পানীটো তৎক্ষণাত এৰি দিয়া নাছিল, বৰঞ্চ 2010 চনৰ শেষলৈকে তেওঁ ইউটিউবৰ CEO হিচাপে আছিল। আৰু ইউটিউবৰ সৈতে জড়িত হোৱাৰ সুবিধা আছিল যে ইউটিউব বিক্ৰী হোৱাৰ পিছত তেওঁ আটাইতকৈ বেছি শ্বেয়াৰ পাইছিল। আচলতে বন্ধুসকল, ইউটিউব বিক্ৰীৰ বিনিময়ত চাৰ্ডে গুগলৰ 6,94,088টা শ্বেয়াৰ পোনপটীয়াকৈ আৰু 41,232টা শ্বেয়াৰ এটা ট্ৰাষ্টৰ জৰিয়তে লাভ কৰিছিল। সেই সময়ত এই শ্বেয়াৰসমূহৰ মুঠ মূল্য আছিল $346 মিলিয়ন, যিটো জাভেদ কৰিমে পোৱা $65 মিলিয়ন 5 গুণতকৈও অধিক, অৰ্থাৎ ইয়াৰ 5 গুণতকৈও অধিক আছিল। ইয়াৰ পিছত বন্ধুসকল, 2010 চনৰ অক্টোবৰ মাহত চাৰ্ডে ইউটিউবৰ CEO পদৰ পৰা পদত্যাগ কৰে। তাৰ পিছত তেওঁ ইউটিউবৰ তৃতীয় অংশীদাৰ ষ্টিভ চেনৰ সৈতে ইভো চিষ্টেমছ নামৰ এটা কোম্পানী আৰম্ভ কৰে। আচলতে ই আছিল এটা ইনকিউবেটৰ কোম্পানী, যিয়ে ডেভেলপাৰসকলক বাস্তৱ সময়ত এপ্লিকেশ্যন ডেভেলপমেণ্ট আৰু পৰীক্ষণ সেৱা প্ৰদান কৰিছিল। যদিও এই কোম্পানীয়ে বহুতো ভিন্ন এপ্লিকেশ্যন সৃষ্টি কৰিছিল, কিন্তু সকলোবোৰৰ ভিতৰত চেডৰ চকু সদায় এটা কোম্পানীত আছিল, যাৰ নাম আছিল মিক্সবিট। বন্ধুসকল, তেওঁৰ বহু প্ৰচেষ্টাৰ সত্ত্বেও মিক্সবিটে ইউটিউবৰ দৰে সফলতা লাভ কৰিব নোৱাৰিলে আৰু 2018 চনত ব্লু জিন্স নামৰ এটা কোম্পানীয়ে মিক্সবিটক অধিগ্ৰহণ কৰে। ইয়াৰ উপৰিও চেডে নিজৰ ধন ফৰ্মুলা 1 ৰেচিং, NBA আৰু ফুটবলৰ দৰে বহুতো ভিন্ন ধৰণৰ খেলত বিনিয়োগ কৰিছিল, য'ত তেওঁ NBAৰ গল্ডেন টেষ্ট ৱাৰিয়ৰ্ছ দল আৰু মেজৰ লীগ চেকাৰত খেলা লছ এঞ্জেলাছ ফুটবল ক্লাবৰ অংশীদাৰ মালিক আছিল। বাৰু এইটো আছিল ইউটিউবৰ দ্বিতীয়জন প্ৰতিষ্ঠাপক চেড হাৰ্লিৰ বিষয়ে। এতিয়া হওক ইউটিউবৰ তৃতীয় আৰু শেষ প্ৰতিষ্ঠাপক ষ্টিভ চেনৰ বিষয়ে। 1987 চনৰ 25 আগষ্টত টাইৱানৰ টাইপেই চহৰত জন্মগ্ৰহণ কৰিছিল ষ্টিভ চান। জীৱনৰ প্ৰথম 8 বছৰ তেওঁ এই চহৰতে থাকি কটায়। তাৰ পিছত তেওঁৰ পৰিয়াল আমেৰিকাৰ প্ৰস্পেক্ট হাউচ চিটিলৈ স্থানান্তৰিত হয়। ষ্টিভে এই চহৰৰ স্থানীয় স্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত জাভেদ কৰিমৰ দৰে তেওঁ ইলিনয় বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল। 2002 চনত বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ পেপলত চাকৰি পালে, য'ত তেওঁ কাম কৰি থাকোঁতে জাভেদ আৰু চেটৰ সৈতে চিনাকি হ'ল। আৰু বাকী কাহিনীটো আপুনি ইতিমধ্যে জানে। এই তিনিওজনে মিলি কেনেকৈ ইউটিউব সৃষ্টি কৰিলে। অৱশ্যে বন্ধুসকল, ষ্টিভৰ কাহিনী জাভেদ আৰু চেটৰ পৰা অলপ বেলেগ, কাৰণ ইউটিউব সৃষ্টি কৰাৰ আগতে তেওঁ ফেচবুকতো কেইমাহমান কাম কৰিছিল আৰু ইউটিউবত ষ্টিভক মুখ্য প্ৰযুক্তি বিষয়াৰ দায়িত্ব দিয়া হৈছিল, য'ত তেওঁৰ মূল কাম আছিল ইউটিউবৰ ট্ৰেফিক পৰিচালনা কৰা। 2006 চনত যেতিয়া গুগলে ইউটিউব ক্ৰয় কৰিছিল, ইয়াৰ বিনিময়ত ষ্টিভে গুগলৰ 6,25,364টা শ্বেয়াৰ পোনপটীয়াকৈ আৰু 67,721টা শ্বেয়াৰ এটা ট্ৰাষ্টৰ জৰিয়তে পাইছিল, যাৰ মূল্য সেই সময়ত প্ৰায় $325 মিলিয়ন।
কিন্তু বন্ধুসকল আজি সেই শ্বেয়াৰবোৰৰ মূল্য 1.78 বিলিয়ন ডলাৰ হৈ পৰিছে। চেটৰ দৰে ষ্টিভেও ইউটিউব বিক্ৰী হোৱাৰ লগে লগে এৰি যোৱা নাছিল। কিন্তু বন্ধুসকল আজি সেই শ্বেয়াৰবোৰৰ মূল্য 1.78 বিলিয়ন ডলাৰ হৈ পৰিছে। চেটৰ দৰে ষ্টিভেও ইউটিউব বিক্ৰী হোৱাৰ লগে লগে এৰি যোৱা নাছিল, বৰঞ্চ তেওঁ 2009 চনলৈকে ইউটিউবত নিজৰ পদবীত আছিল। আৰু 2009 চনত ইউটিউব এৰি যোৱাৰ পিছত তেওঁ গুগলত কাম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু 2011 চনত তেওঁ গুগলৰ চাকৰিটো এৰি দিলে, কাৰণ সেই সময়ত তেওঁ চেটৰ সৈতে নিজাকৈ এটা কোম্পানী ইভো চিষ্টেম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। আচলতে বন্ধুসকল চেটৰ দৰে ষ্টিভেও ইভো চিষ্টেমৰ প্ৰতি অতিশয় উৎসাহী আছিল, কিন্তু তেওঁ চেটৰ ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম মিক্সবিটৰ প্ৰতি আগ্ৰহী নাছিল। গতিকে তেওঁ সদায় মিক্সবিটৰ পৰা আঁতৰি আছিল। আনকি যেতিয়া ষ্টিভে ইভো চিষ্টেমক মিক্সবিটৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়াও ষ্টিভে সেই কোম্পানীটো এৰি থৈ গৈছিল। এইদৰে এফালে চেটে মিক্সবিটৰ সৈতে ব্যস্ত হৈ পৰিল, আনফালে ষ্টিভে পুনৰ গুগল ভেঞ্চাৰ্ছ কোম্পানীত যোগদান কৰিলে, যিয়ে নতুন ষ্টাৰ্টআপত বিনিয়োগ আৰু তেওঁলোকক আৰ্থিক সহায় দিয়াৰ কাম কৰে। ইয়াৰ উপৰিও 2016 চনত ষ্টিভে nom.com নামৰ এটা ৱেবছাইট আৰম্ভ কৰিছিল, যিটো আছিল লাইভ ষ্ট্ৰিমিং ফুড নেটৱৰ্ক। কিন্তু ষ্টিভৰ এই নতুন ভিডিঅ' শ্বেয়াৰিং নেটৱৰ্কটো মানুহে ভাল নাপালে, যাৰ বাবে ই মুকলি কৰাৰ মাত্ৰ এবছৰৰ ভিতৰত বন্ধ হৈ গ'ল। ইয়াৰ পিছত 2019 চনৰ আগষ্ট মাহত ষ্টিভে সমগ্ৰ পৰিয়ালক লৈ আমেৰিকা এৰি পুনৰ টাইৱানলৈ স্থানান্তৰিত হয় আৰু তেতিয়াৰ পৰাই তেওঁ তাতেই জীৱন কটাইছিল। গতিকে বন্ধুসকল ইউটিউবৰ ৰূপত বিশ্বক এক অনন্য উপহাৰ দিয়া সেই তিনিজন ব্যক্তিৰ এই কাহিনী আছিল। আজি তেওঁলোকে সৃষ্টি কৰা এই ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্মে মানুহক মনোৰঞ্জন দিয়াই নহয়, শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যমো হৈ পৰে। আৰু বন্ধুসকল কেৱল এইটোৱেই নহয়, আজি ইউটিউবক মানুহৰ কৰ্মসংস্থাপনৰ উৎস হিচাপে গণ্য কৰা হয়। আমি আশা কৰোঁ আপোনালোকে নিশ্চয় তেওঁলোকৰ জীৱন কাহিনী প্ৰেৰণাদায়ক বুলি বিবেচনা কৰিব। আজিৰ বাবে এয়াই। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।